Hello my dear outermost electrons কি খবৰ ভালে আছা নিউক্লিয়াছ বোৰ ভালে আছে হয় তোমালোকৰ মৰম আৰু ভাল পোৱাবোৰৰ বাবে আজি আমি লেকচাৰ 3 উপনীত হৈছো অৰ্গেনিক কেমিষ্ট্ৰি প্ৰথমটো তোমাৰ জিৰো চেপ্টাৰ হেলো এলকেনছ এণ্ড হেলো এৰিনছ তাক আমি পুংখানুপুংখভাৱে পঢ়িবলৈ এটা ভিডিও সিৰিজ এই চেপ্টাৰটোৰ ওপৰত তৈয়াৰ কৰিছো যি সকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এইটো চেপ্টাৰত বা এই ভিডিওটো প্ৰথমবাৰৰ বাবে আহিছা মই ৰিকুৱেষ্ট কৰিছো যে তোমালোকে প্ৰথম ভিডিওটো আৰু দ্বিতীয় ভিডিওটো ধুনীয়াকৈ চাবা তেতিয়া বস্তুটো ধুনীয়াকৈ কমপ্লিট হ'ব এতিয়া মই ক'ব বিচাৰিছো আমি কি কি পঢ়িলো সো প্ৰথম চেপ্টাৰটোত আমি পঢ়িছিলো কি নমেনক্লেচাৰছ আৰু তোমাৰ এক্স্যাক্টলি এনসিইআৰটি এক্সাৰসাইজৰ ভালেখিনি প্ৰশ্ন হয় নহয় আমি প্ৰশ্নবোৰ সিলেক্ট কৰি কিনে একদম টান প্ৰশ্নৰ পৰা ইজিবোৰ কৰি আছিলো তাৰ পিছত আমি তাত পঢ়িছিলো যে প্ৰিপাৰেচন অফ হেলো এলকেন ফ্ৰম এলকেন যে বেলিৰ পোহৰ পৰিল এলকেনৰ হাইড্ৰোজেন ওলাই দৌৰ মাৰিল আৰু কি হ'ল সেই সুবিধা পাই ক্লোৰিন আহি গ'ল ন তাৰ পিছত আমি পঢ়িছিলো প্ৰিপাৰেচন অফ এলকিন তাত আমি পঢ়িছিলো যে মাৰ্কনিক অফ ওৰিয়েন্টেশন বা মাৰ্কনিক অফ এডিশনে কেতিয়াবা আমাক ভুল প্ৰডাক্ট দিয়ে বিকজ সেইটো মেকানিজম নাছিলে তো মেকানিজম আছিল ইলেক্ট্ৰফিলিক এডিশন সো আমি মেকানিজমৰ সহায়ত যদি যাও শুদ্ধ প্ৰডাক্টটো ওলাই ক্লিয়াৰ সো সেইটো আমি ধুনীয়াকৈ পঢ়িছিলো তাৰ পিছত আমি পঢ়িছিলো যে প্ৰিপাৰেচন অফ হেলো এলকেন ফ্ৰম এলকহল সো প্ৰিপাৰেচন অফ হেলো এলকেন ফ্ৰম এলকহলৰ যদি 3-4টা পাৰ্ট আছিল লুকাস ৰিএজেন্টটো আমি পঢ়িছিলো সো লুকাস ৰিএজেন্ট কি হয় মোক ক'ব পাৰি মানে এক নম্বৰ যদি প্ৰশ্ন আহে আমি লিখিব পাৰিব লাগিব লুকাস ৰিএজেন্টৰ সহায়ত আমি ভিডিওটো লাষ্ট যেটো সেকেন্ড পাৰ্টৰ লাষ্ট পইণ্ট আছিল তাৰ পৰা মই কৈছিলো আগুৱাই যাম আৰু বাকি PCl5 PCl3 তোমালোকে হয়তো জানা যে PCl5 সলিড ফেজতো থাকে গেসিয়াস ফেজতো থাকে সো দুটাই যদি ৰিয়েক্ট কৰে আমাৰ হেলো এলকেনত কি হ'ব পাৰে কেনেকুৱা ধৰণৰ স্টিৰিঅকেমিষ্ট্ৰি হ'ব সো গুটেইখিনি খুব ধুনীয়াকৈ মেকানিজম আমি ডিসকাস কৰিম আৰু চেষ্টা কৰিম যাতে তোমালোকে অলপ হলেও ফলপ্ৰসূ হোৱা গতিকে কেলৈ আছা ৰৈ হাতত কলম পেন্সিল বহি একেবাৰে ওলাই লোৱা লিখিম বুলি কেমিষ্ট্ৰি পঢ়িম তো লুকাস ৰিএজেন্টৰ লাষ্টৰ পৰা মই তোমালোকক অলপমান আইডিয়া দিব বিচাৰিছো তো লুকাস ৰিএজেন্ট হয় কি আমি সকলোৱে জানো কি আছে কনসেন্ট্ৰেটেড HCl ৰ লগত জিংক ক্লোৰাইড আৰু জিংক ক্লোৰাইডটো তোমাৰ এনহাইড্ৰাছ আছে ক্লিয়াৰ এতিয়া আজিৰ ক্লাছৰ প্ৰথম বিষয়বস্তুটো হ'ল যে লুকাস ৰিএজেন্টৰ প্ৰতি ৰেট অফ ৰিএক্টিভিটি বা ৰেট অফ ৰিএকচন কেনেকুৱা ধৰিব পাৰিছানে ৰেট অফ ৰিএকচন এলকহলৰ কেনেকুৱা তাৰ মানে ৰেট অফ reaction towards of alcohol ঠিক আছে of alcohol towards Lucas reagent কেনেকুৱা ধৰণৰ হয় ধৰিব পাৰিছা একদম সিম্পল ইহত দুইটাৰ পৰা আমি কি পাম ক্লোৰিন এটা এড কৰিব পাৰিম ক'ত ক্লোৰিন এটা এড কৰিব পাৰিম আমি এলকহলত ন তেতিয়া সুধিছে কাৰ কি বেছি হয় এই প্ৰশ্নটো দুনিয়া প্ৰশ্ন হ'ব পাৰে উদাহৰণ স্বৰূপে তোমালোকে জানা যে টাৰ্চিয়াৰি বিউটাইল এলকহল সো নামটো শুনাৰ লগে লগে জেং লাগিছে ন স্যাৰ কি আছিল সো মোৰ প্ৰথম ভিডিওটো যদি চোৱা তোমালোকে পাক্কা টাৰ্চিয়াৰি বিউটাইল এলকহল ড্ৰ কৰিব পাৰিবা মানে মই কি কৈছো ইয়াত তিনিটা আছে এটো তোমাৰ টাৰ্চিয়াৰি বিউটাইল এলকহল তাৰমানে দেখাত কেনেকুৱা মই আইডিয়া দিছো লগা হলে CH3 তিনিটা লগ লাগি আছে কাৰ্বন চোৱা আৰু ইয়াত তোমাৰ OH লাগি আছে সো এই কাৰ্বনটো তিনিটা যেহেতু লগ লাগি আছে টাৰ্চিয়াৰি 1 2 3 4 চাৰিটা ভাবে বিউটাইল এলকহল হল তাৰ পিছত ধৰি লোৱা মই তোমাক কলো আইসোপ্ৰপাইল এলকহল CH3 CHOH ধৰিব পাৰিছা সো কেতিয়াবা তোমালোকক ফসাম বুলি ভাবিলে প্ৰশ্ন যোনে কাটি আছে তেওঁলোকে তোমালোকক নাম দিও ফসাব পাৰে এই পাৰ্টিকুলাৰ CH3 CH এই গ্ৰুপটোক আমি আইসো বুলি কওঁ তিনিটা থকা ভাবে আইসোপ্ৰপাইল হৈছে সো দিস ইজ আইসোপ্ৰপাইল এলকহল আৰু নরমাল মডেল ইথানল এটা CH3 CH2OH গতিকে আজি ক্লাছৰ প্ৰথম বিষয়বস্তুটোৱে হ'ল যে এই তিনিটা ৰিএজেন্টত বা ৰিএক্টেন্টত বা এই তিনিটা এলকহলত যদি মই লুকাস ৰিএজেন্ট ইউজ কৰো তেতিয়া হলে কোনে বেছি স্পিডত প্ৰডাক্ট দিব পইণ্ট সো মই তোমালোকক ক'ব বিচাৰিছো যে লুকাস ৰিএজেন্ট যেটো মেকানিজম আমি লাষ্ট ক্লাছত পঢ়িছিলো তাত আমি দেখা পাইছিলো কাৰ্বকেটায়ন সৃষ্টি হয় এই মেকানিজমটো সো যেহেতু কাৰ্বকেটায়ন সৃষ্টি হয় গলিকে তাতে আমি প্লাস পইণ্টটো পাই গলো কাৰণ ষ্টেবিলিটি অফ কাৰ্বকেটায়নৰ ওপৰত ডিপেন্ড কৰিব তুমি এই কোৱাচোন যেতিয়া আমি ঘৰ আলহীৰ ঘৰত যাও তাত যদি আমাক ভালদৰে শুশ্ৰূষা কৰে
খোৱা লোৱা মাছে মঙহে নকচি খুৱাব খুব ধুনীয়াকে এচিৰ বতাহত ৰাখি ধুনীয়াকে তোমাক দুপৰীয়া দীঘল দি খুৱাই মেলি আৰামত গধূলিও যদি খুৱাই এই একো নাই দিয়ক ৰাতি ভাত সাজ খাই যাওক আকৌ ৰাতি ঘৰত কিনো বনাব লাগে মজা লাগে ন সো আমি লাঞ্চৰ পৰা গৈ যদি ডিনাৰত কনভাৰ্ট হৈ যাও আৰু মজা লাগে তাৰ মানে তুমি এই মলিকুলটোতে চোৱা যেতিয়া OH টো যাব মানে সাবস্টিটিউট হ'বতো OH গৈ কিনেহে Cl আহিব ইহত দুইটা মিলি যুদ্ধ কৰি কৰি Cl টো পঠায় তো Cl টো ইয়াত আহি যাব তাহলে কাহিনীটো কি ই যেতিয়া যাবগে তেতিয়া তোমাৰ কাৰ্বকেটায়ন সৃষ্টি হ'ব দেখো বুজিছা ইউ যদি যায় ইয়াত OH টো যেতিয়া যাব ইয়াতো কাৰ্বকেটায়ন সৃষ্টি হ'ব তাৰমানে ইয়াত আকৌ Cl বোৰ আহিব ঠিক তেনেকৈ ইয়াতো কাৰ্বকেটায়ন সৃষ্টি হ'ব হয় না নহয় কোৱা তো তুমি মোক কোৱা যে এই কাৰ্বনটোৰ ওচৰত এটাহে কাৰ্বন আছে সো দিস ইজ প্ৰাইমাৰী বা 1 ডিগ্ৰী কাৰ্বকেটায়ন এই কাৰ্বনটোৰ ওচৰত দুটা আছে দিস ইজ 2 ডিগ্ৰী কাৰ্বকেটায়ন এই কাৰ্বনটোৰ ওচৰত তিনিটা আছে দিস ইজ 3 ডিগ্ৰী কাৰ্বকেটায়ন আৰু আমি সকলোৱে জানো যে ষ্টেবিলিটি অফ কাৰ্বকেটায়ন কাৰ বেছি তিনিটাৰ বেছি ন এই আলোচনাৰ কথা ভাবছোন এই কাৰ্বনটো যেতিয়া বিপদ হৈছে তো তাক তিনি ফালৰ পৰা হেল্প কৰিছে তিনিজন বন্ধুৱে সো দ্যাট উইল বি ষ্টেবল ন যে বন্ধুৰ যেটো সহায় সহযোগিতা তিনিও ফালৰ পৰা যদি আহে মানে তিনটা মই ৰিয়েল লাইফ এক্সাম্পল এটা দিছো তোমাৰ কিবা এটা বিপদত এজন বন্ধুৱে সহায় কৰিছে একেটা বিপদত যদি তোমাক তিনিজনে কৰে সো তোমাৰ বিপদটো নোহোৱা হৈ যাব হয় না নহয় সো ইয়াৰ যেটো ৰেট হেতু সবতকে বেছি হ'ব তাৰমানে এই তিনিটা প্ৰশ্নৰ এনসাৰ কি হ'ব এটো হ'ব নাম কেটা আকৌ মই কৈ দিছো দিস ইজ স্টাৰ্ট বিউটাইল এলকহল টাৰশিয়াৰী বিউটাইল এলকহল আইসোপ্ৰপাইল এলকহল and this is ethanol so ইহতৰ ৰেট অফ ৰিঅ্যাকশন কাৰ ওপৰত হ'ব টুৱাৰ্ডছ তোমাৰ হেৰি হ'ব লুকাস ৰিএজেন্ট so এই সৰু বস্তুটোৰ পৰা মই এটা বস্তু ক'ব পাৰো যে আমাৰ যেটো লুকাস টেষ্ট বা লুকাস ৰিএজেন্ট এটো কি আছে লুকাস ৰিএজেন্ট ঠিক আছে লুকাস ৰিএজেন্ট এটো আছে সো ইহতৰ ষ্টেবিলিটি হলে কাৰ্বকেটায়নৰ ওপৰত ডিপেন্ড যেটো কৰে সো মই ইয়াত থুলমুলকে লিখি দিছো বস্তুটো ইয়াত চাবা এইখিনি ৰাফলি যে লুকাস ৰিএজেন্টৰ যেটো ৰেট অফ ৰিঅ্যাকশন that is directly proportional to the stability of carbocation so carbocation stability যিমান বাঢ়ি যাব হিমানে বেছি ষ্টেবল হ'ব হিমানে বেছি তোমাৰ ৰিঅ্যাকশন টো শো কৰাব সো এটো ধুনিয়াকে লিখি লোৱা আৰু মই তোমালোকক ইয়াৰ লগতে আৰু এটা বস্তু পঢ়াম লুকাস ৰিএজেন্টৰ হেতু পঢ়াই কিনে আমি PCl5 ত বুজি যাম পাতিলো এবাৰ পজ কৰি কিনে পাতি লবা ওকে গাইস দাদা ভাই নো দাদা ভাই আমি তো শুরুৱাত হে ধৈৰ্য লাগিব অলপ কিতাপত নথকা দুই এটা বস্তু তোমালোকে পঢ়িবলৈ পাবা শিকিব পাবা সো এই সুন্দৰ বস্তুটোৰ পৰা আৰু এটা বস্তু আহে তোমালোকে বহিটো লিখি লোৱা বহি ধুনীয়াকে পজ কৰি লিখি লোৱা মানে মই কৈ তাৰপিছত লিখিবা যে ডিস্টিংগুইশ বিটুইন 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এলকহল তো আমি কেনেকৈ গম পাম কোনটো 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী কাৰণ ইহতটো আৰু চেনি নিমখ নহয় যে জিভাৰে সুই কেনে কৈ দিবা ও এইটো মিঠা লাগিছে চেনি হ'ব ন এই চেনি হ'ব যোৱা লাষ্ট ক্লাসে যে পঢ়িছিল NBS কি আছিল NBS অফ ফুল ফৰ্ম মনত আছে না এনেকেই বস্তুবোৰ আমি পাহৰো এলাইলিক এডিশনত আমি ব্ৰোমিনৰ বাবে NBS ইউজ কৰিছিলো কি আছিল N ব্ৰোমো সাকসিনিমাইড নট সেনিমাইড সো ইয়াত বস্তুটো তেনেকৈ হৈ আছে আমাক সুধিছে যে ডিস্টিংগুইশ between 1 degree 2 degree 3 degree alcohol কেনেকৈ চিনি পাম চেনি নিমখৰ নিচিনা দানাটো নহয় এলকহল সো আমি কৰিম ধুনিয়া এক লাইনত বস্তু আছে গিভ কেমিক্যাল টেষ্ট দিব পাৰে তো তুমি কি কৰিবা একো টেনচন ল'ব নালাগে বহুত ইজি আৰামত লিখি দিবা বুলে মোৰ লগত 3 ডিগ্ৰী এলকহল যদি থাকে আৰু তাত যদি মই লুকাস ৰিএজেন্ট দিও তেতিয়া হলে একদম ইমিডিয়েটলি কি হ'ব হোয়াইট প্ৰেসিপিটেট সৃষ্টি হ'ব যে হোয়াইট PPT হোয়াইট প্ৰেসিপিটেট ফৰ্মস এটো হোয়াইট প্ৰেসিপিটেট তলৰ ফালে যাব এটো মই দিছো মানে ডিপোজিট হোৱা সিম্বল ফৰ্মস ইমিডিয়েটলি তো ইয়াত তোমালোকে মেকানিজম দেখাব নালাগে ডিস্টিংগুইশাৰ সুধিছে এই লাইনটো লিখিলে যথেষ্ট বহুত বেছি ভাল লাগিলে ইয়াত এক্সাম্পল এটা দিব পাৰা বুলে ফৰ এক্সাম্পল আমি অলপ আগত যেটো টাৰশিয়াৰী বিউটাইল এলকহল লৈছিলো ইয়াত যদি আমি লুকাস ৰিএজেন্ট দিও তেতিয়া হলে এই ঘটনাটো হয়
লিখি দিব পাৰা ইয়াত আৰু তুমি প্ৰেসিপিটেটৰ ফৰ্মুলা লিখিব নালাগে কাৰণ আমি লাষ্ট ক্লাছত পঢ়িছিলো যে ইয়াত যেটো এলকহল আছিল এই এলকহল মলিকুলটো তোমাৰ জিংক ক্লোৰাইডত এটেক কৰিব তাৰ পিছত তোমাৰ আৰৰ ওপৰত পজিটিভ চাৰ্জ হ'ব বাকিখিনি তোমাৰ নেগেটিভ চাৰ্জ হ'ব এটা তোমাৰ ইন্টাৰমিডিয়েট সৃষ্টি হয় তাৰ ৰঙৰ কথা গতিকে ইমান জটিলত যাব নালাগে তথাপি যাৰ মন যায় আগৰ ভিডিওটোৰ লাষ্টৰ ফালে চালে মেকানিজমটো পাবা so that's it then again এটো 3 ডিগ্ৰী হৈ গ'ল 2 ডিগ্ৰী এলকহল যদি মই চাও লুকাস ৰিএজেন্টৰ লগত তেতিয়া হলে তোমাৰ পিপিটি ফৰ্ম হ'ব যে পিপিটি ফৰ্মস but after PPT forms after the দেৰিকে হ'ব বুজিছানে 5 to 10 minutes 5 পৰা 10 মিনিট পিছত আহিব এই বিপৰৰ কথাটো যে কৈছিলো মই তো ই ষ্টেবল হয় গতিকে যিকোনো বস্তু ফৰ্ম কৰি দিয়ে এতিয়া এগেইন তুমি ইয়াত এক্সাম্পল ল'ব পাৰা যে ফৰ এক্সাম্পল এটো ল'ব পাৰা আইসোপ্ৰপাইল এলকহল যেটো কৈছিলো নললেও কথা নাই সিধা সিধা 1 নম্বৰৰ প্ৰশ্ন ধুনীয়াকৈ লিখি দিবা বা 2 নম্বৰ আহিলেও এইখিনি বস্তু লিখি দিলে লুকাস ৰিএজেন্টত খালি তুমি এইটো বস্তু লিখি দিবা তো ইয়াত এই বস্তুটো কন্ট্ৰভাৰ্সিয়েল হা বহুতে ইয়াত ভুল কৰে ইয়াত তোমালোকে ডাইৰেক্ট এটা বস্তু লিখি দিবা যে পিপিটি do not forms at room temperature তুমি দেখা পাই আছানে তললৈকে at room temperature so ইয়াত কি হয় বহুতে লিখে আফটাৰ লং টাইম কিবা কিবি টাইম এবোৰ ভুল হ'ব তুমি ডাইৰেক্ট লিখিবা room temperature from now যদি মই ইয়াত হিট বেছিকে দিও হিট যদি কনস্ট্যান্টলি হিটটো বঢ়াই যাও তেতিয়া ফৰ্ম হ'ব আফটাৰ লং টাইম কিন্তু মইটো হিট দিয়াৰ কথা কোৱাই নাই ইয়াত কতো হিট দিয়া নাই ডাইৰেক্ট ডিস্টিংগুইশ কৰিছো হিটটো আকৌ এক্সট্ৰা এটা ৰিএজেন্ট টাইপ নহল জানো এক্সট্ৰাকে তুমি দিব লগা হলে এটো তোমাৰ কতো দিয়া নাই ইয়াত কিয় দিম সো ইয়াতো ফৰ্ম নহয় বুলি লিখিবা পিপিটি ডু নট ফৰ্মস এট ৰুম টেম্পারেচাৰ বুলি লিখি দিব লাগিব আকৌ হিট বঢ়ালে ফৰ্ম হয় এটো পিছৰ কথা গতিকে এই তিনটা ধুনীয়াকৈ নোট কৰি লও প্ৰশ্ন হিচাপে আৰু ইয়াৰ পিছত ৰবা এক সেকেন্ড ইয়াৰ পাছত বাৰু তোমালোকে পাতিব পাৰিবা কিন্তু মই এটা ইনে পাতৰাগত এটা প্ৰশ্ন লিখি দিম তোমরা কাইন্ডলি নোট কৰা চলে এটো প্ৰশ্ন বৰ্ডত আহি গৈছে give a chemical test to distinguish between propanol and ethanol eto kudise propanol aru ethanolor majot buisa propan extra de eto proshno eto homework thake propanol aru ethanolor majot distinguish koribo dise to answer to মই কই দিলু লুকাস ৰিএজেন্ট ইউজ কৰিবা প্ৰপেনটুল কি বস্তু হ'ব 2 ডিগ্ৰী হ'ব সো প্ৰপেনটুলে তোমাৰ পিপিটি 5-10 মিনিটত দিব আৰু ইথানল তোমাৰ কি হয় 1 ডিগ্ৰী সো হি পিপিটি ৰুম টেম্পারেচার নিদিয়ে এই দুটা লাইন লিখি দিবা ইউ উইল বি গেটিং দা মার্কস বুজি পাইছা নে ক্লিয়াৰ অল ওকে ইয়াৰ পাছত মজা বস্তু গৈ আছো তোমালোকে মেকানিজমটো ফিল কৰিব পাৰিবা সো এটো পজ কৰি পাতি লোৱা Hello Oruba introduction this one or গানটো এনে গাইছে ভাল বস্তু পঢ়ামছে actually এতিয়া আমি পঢ়ি আছো using PCl5 আমি কি কৰিম হেলো এলিকেন কেনেকৈ প্ৰিপাৰেচন কৰিম সো জেনাৰেলি কি হয় নরমাল এলকহল এটা যদি আমি PCl5 দিও তেতিয়া হলে তাৰ প্ৰডাক্ট কেটা মেইন প্ৰডাক্টটো বাবা RCl হ'ব ঠিক আছে ইয়াৰ পৰা এটা ক্লোৰিন যাব তাৰ পিছত POCl3 এটো হ'ব তোমাৰ ফসফৰাইড কি হ'ব ফসফৰাইড হ'ব জানো ফসফৰাইল অক্সিক্লোৰাইড বা ফসফরাস অক্সিক্লোরাইড বুলি ক'ব পাৰা প্লাস আৰু কি ওলাব এটা বাকি থাকিল ন এটা Cl ইয়াত গল তিনটা মই তাক লৈ গলে এটা HCl ওকে সো এইটো হল বাৰু আমাৰ নরমাল যেটো কি বুলি কয় ৰিঅ্যাকশন এটো গুটে অসমৰ ৰাইজ নহয় গলে ভাৰতৰ ৰাইজে পৰে কিন্তু বিশ্বাস কৰা হে মোৰ জ্ঞান বিভাগৰ ষ্টুডেন্টবোৰ আজি মই তোমালোকক মেকানিজমটো পুৰা ধুনীয়াকৈ বুজাই দিম কোড কেনেকৈ কিয় এইটো হ'ল কাৰণ চোৱা PCl3 ললে বেলেগ হ'ব উপৰঞ্চি ইৰালক আৰু যে এই যে PCl5 এটো বাবা PCl5 তোমালোকে জানা সলিড আৰু গ্যাস দুটা মিডিয়ামত থাকে দুটা মিডিয়ামতে বেলেগ বেলেগ প্ৰডাক্ট ওলাই ইন্টাৰেষ্টিংলি এটা ধৰিবা মই নক সা এনসিআরটি তোমাৰ এই কাৰণে বেছিকে বস্তু দিয়া নাথাকে তেতিয়া হলে তোমালোকে ভাবাচোন এই আমাৰ কি বুলি কয় এবোৰ কি কিতাপ ৰেফাৰেন্স বুকবোৰ বিক্ৰী হ'ব জানে ইমান 1000-2000 টকা নাথাকে ন সো কথাবোৰ দেনো পাই মুখস্থটো মাৰি লব পাৰা সবে মুখস্থ মাৰিব বাট মোক অলপ যেহেতু সময় দিছা মোৰ ওপৰত বিশ্বাস এটা আছে তো যি হ'বলে লাষ্ট ক্লাছত দুটা মেকানিজম মিস কৰিছা আজি ফিল কৰা মেকানিজমটো তাৰ পাছত কৰিবা আৰু দুটাৰ প্ৰডাক্ট বেলেগ বেলেগ নিড যেতে বুলি আহি আছে এন্ট্ৰেন্সত চিট পালে একো নাই ইমান মোটিভেশন দিছো অলপটো থাকা যেতিয়ালৈকে তেনেকৈ কোনো লাইক কমেন্ট কৰা নাই এবাৰ লাইক এটা কৰা কমেন্ট এটা কৰিবা ভাল লাগে ন
কমেন্টটো এখানে প্ৰয়োজন কাৰণ তেতিয়া বেলেগ এজনে কমেন্ট চাই কিনে কাস্টমাৰ ৰিভিউ চাই কিনে চাই যে এই বস্তু তো ৰাইট ইয়াৰ এক্সাম্পল মই এনেকৈ ল'ব পাৰোঁ C2H5 CaOH ঠিক আছে দিস ইজ ইথানল PCl5 দি দিয়াৰ লগে লগে কিমান হ'ব C2H5 OH ৰ লগত ফসফৰাছ অক্সিক্লোৰাইড POCl3 আৰু HCl এইটো হল আমাৰ এগৰা বাই প্ৰডাক্ট এটো মেইন প্ৰডাক্ট ঠিক আছে সৰি এটো Cl হ'ব ওকে সো এইটো বস্তু যেতিয়া হৈ গল এতিয়া ইয়াৰ মেকানিজমটো মানে কি হয় বহুত খতৰনাক হয় এটো SN ইন্ট্ৰামলিকুলাৰ বুলি কয় বহুত নাজানে সো ইন্ট্ৰামলিকুলাৰ মানে উইদিন দা মলিকুল এটেক হ'ব তো SN যেনেকা থাকে তোমাৰ SN1 SN2 পঢ়িমে কাৰণ এতিয়ালৈকে আহা নাই SN1 SN2 আমি ধুনীয়াকৈ পঢ়িম বাট ইয়াৰ মেকানিজমটো কি হয় इंट्रामोलिकुलर फर्स्ट ईयर वाले के पूरी बोलेंगे बहुत है भाई SN1 और SN2 है तर बाहर मिलेगा चलो ये वाला फटाफट तुम लोग क्या करोगे एकदम लिख लो उसके बाद हम चलते मैकेनिज्म ओके ये फटाफट लिख लो पॉज मार के लिख लो लगा ले को सुविधा নাই মুছি দিও সো এটো থাকক কাৰণ ইয়াক আমি বনাবলৈ গৈছো ফাৰ্স্ট অফ অল ৰাইজ মই তোমালোকক কোনটো পঢ়াম সলিড আৰু গ্যাসৰ লেটস টক এবাউট গ্যাস হা গ্যাস টক পঢ়িব PCl5 gaseous medium তো নরমাল ROH লইছো অলপ সরে নন দিব লাগিব হা প্লাস PCl5 সো PCl5 তো মই অলপমান আইডিয়া এনেকে দিছো যদিও এনেকে না থাকে বাট PCl5 ফার্স্ট ইয়ার পঢ়িছিলা নহয় সেটটো যদি কারবার হঠাৎ মন যায় পঢ়িবলৈ ইটস ট্রাইগোনাল বাইফেডার ইয়াত এটা ঠিক আছে ইয়াত ফসফরাস মাজত দিলিকি থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে সো এইবোৰ দে আর কানেক্টেড they are very connected so মূল কথাটো হল বাবা ইমান ডিটেইলছত নাযাও এটা এটা ট্রাইগোনাল হয় দুটা প্লেনৰ আছে সো ট্রাইগোনাল বাইপিৰামিডাল বুলি কয় ঠিক আছে এটো ফার্স্ট ইয়াৰ আছে বাট আমাক ইয়াত নালাগে আমি নরমালি চাব বিচাৰিছো PCl5 तो फर्स्ट ऑफ ऑल सोआ 1 2 3 4 5 पांचटा আছে ফসফরাস 2.85 ব্যালেন্স স্যাটিসফাইড অক্সিজেনৰ লোন পেয়াৰ সো প্ৰথম লাইন কোনে মাৰিব লোন পেয়াৰ ন বিয়া মাৰু হোৱা নাই সো লোন পেয়াৰ আহি গল ফসফরাস কি কৰিব লাগে ডেফিনেটলি যদি পাৰি ইমানবোৰ মানুহক তোমাৰ ই নিজৰ মাজত ৰাখিছে হয়তো তোমাৰ পৰা মো পাই যাব পাৰো সেই বুলি অতীতক জানো তুমি যাবা পাহৰি নজানো নহয় আমি পাহৰি গতিকে একদম এটা ক্লোৰিন ওলাই দিব লাগিব এটা সঁচা কথা হয় ন যে অতীতক নাযাবা পাহৰি বুলি মই এনে কোৱা নাই ইয়াৰ কামবোৰ হ'ব লোন পেয়াৰে ফসফরাছত এটেক দিছে যে মই কেনেকে ইয়াৰ লগত যোগাযোগ হ'ব পাৰো দুটা মলিকুলাৰ মাজত ইন্টাৰেকশন হ'বলে ইলেক্ট্ৰোনেগেটিভিটি ফ্যাক্টৰটো যথেষ্ট অক্সিজেন আৰু ফসফরাসৰ মাজত ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স এটা আছে সো দে ক্যান বি কানেক্টেড ৰাইট সো ইটো যদি ইয়াত আহে ইটো উলাব লাগিব উলোৱাৰ পিছত চাবচোন ইন্টাৰমিডিয়েট এটা কি ফৰ্ম হ'ব R আছে R টো নিজৰ জায়গাত থাকিব অক্সিজেনে যেহেতু লোন পেয়াৰটো ইয়াক দিছে তুমি হে কাৰোবাক এপ্ৰোচ কৰিছা সো তুমি এপ্ৰোচ কৰাৰ কাৰণে তোমাৰ তাত কি হৈছে এটা পজিটিভ চাৰ্জ ডেভেলপ হৈছে এটা H2 মই ইয়াত লিখিছো বেয়াটো পোৱা নাই তাৰ পিছত ডাইৰেক্ট তুমি P এটা গলগে কিন্তু দেই PCl ত কেটা আছে 4টা আছে 1 2 3 4 ওকে সো ইয়াত আমাৰ কি গল ইয়াত Cl- এটা গল হা মনত ৰাখিবা Cl- কেনেকৈ লিখো অলপ এফালে লগাই দিলে ভাল হ'ব অলপ কনসেপ্ট Cl- এটা গল কাম আছে ইয়াৰো কাম আছে প্ৰতিটো বস্তু কাম আছে ROH পজিটিভ চাৰ্জ তুমি দিলা তাৰ পিছত তোমাৰ কি হৈ গল ফসফরাস এটা দুটা তিনটা চাৰিটা ঠিক আছে এতিয়া ইয়াতো আমাৰ কাৰো অসুবিধা হোৱা নাই ফসফরাসৰ লগত একো প্ৰবলেম নাই ইখিনি লাগে আমাৰ হৈ আছে কিন্তু ইয়াৰ পাছত যেটো কাহিনী অক্সিজেনৰ প্ৰবলেম আছে তোমাৰ মোৰ হোৱা নাই কিন্তু অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আছে অক্সিজেন যেটো এটা ডকাইট টাইপ এলিমেন্ট ন লাইক তুমি ধৰিলা ইনভেস্ট কৰিবলৈ গৈছা ইনভেস্টৰ আৰু তুমি দেখা পাইছা মোৰ প্ৰফিট হৈ থকা নাই কিন্তু তেতিয়া তুমি কি কৰিবা যি কোনো প্ৰকাৰে নহক তুমি বেংকৰ নিচিনা বস্তু আৰু গম পালানে বলে তোমাৰ গাড়ী নাই গাড়ী এখন লবলৈ লোন দিলো মই ঘৰ নাই ঘৰ এখন লবলৈ লোন দিলো কিন্তু যদি দিব নোৱাৰা গাড়ী ঘৰ সব লৈ লও আৰু তো বেছি লও 5 লাখ দিলে 15 লাখ লও হয় নাই এনিৱে এই হাইড্ৰোজেন দেখিছা দুৰ্বল যে এই হাইড্ৰোজেনটো তোমাৰ হয় নহয় এই ডাঙৰ চুৰবোৰ মানে মাছি যায় সৰু চুৰবোৰ ফসি যায় আদা বেপাৰী হা আদা চুৰ হাতি মাখি চুৰ ফসি যায় হাতি চুৰ বাচি যায় এই এনিৱে হাইড্ৰোজেনে ইয়াক ইলেক্ট্ৰনটো যদি দি দিয়ে হাইড্ৰোজেনৰ চাৰ্ট আছে ন HCl হৈ ওলাব পাৰিব এটা প্ৰডাক্ট পাই গলো তো তেতিয়া এই ইলেক্ট্ৰনটো যদি অক্সিজেনে পাই যায় ইয়াৰ দুখৰ অৱস্থা নোহোৱা হ'ব
অক্সিজেনৰ আমাৰ কি হ'ব ষ্টেবিলিটি আহি যাব তেতিয়া R O P Cl কেৰা আছে Cl আৰু তোমাৰ Cl এতিয়া ইয়াৰ ওপৰত যে আমাৰ গ'ল হাইড্ৰোজেন H+ এটো তোমাৰ কি হৈ আছে ইয়াত মই লাহেকে যদি লিখি দিও H+ টো আমাৰ কি হ'ব ইয়াত মই লিখি দিলো H+ আৰু ইয়াৰ লগে লগে আমাৰ কাহিনীটো কি হৈ গ'ল আমাৰ HCl এটা হৈ যাব গতিকে ইয়াৰ মই সাইডত লিখি দিও এখানে দেখা পাইছানে যদি দেখাও পোৱা নাই H+ আৰু Cl- লগ লাগি বাৰু দিয়া হেকোনা এটা প্ৰডাক্ট মই পালো ইয়াতে HCl ৰবা এতিয়া তোমালোকে শান্তি নহব এতিয়া আমাৰ শান্তি হোৱা নাই অক্সিজেনৰ ওপৰত লোন পেয়াৰ আছে এই যে অক্সিজেনৰ ওপৰত লোন পেয়াৰ আছে কি আকৌ কি মাথা মাৰিব সেকেন্ড টাইম ভুল কৰিবলৈ যাব এবাৰটো আহি গ'ল একদম ফসফৰাছৰ লগত উচৰতে থাকিলে এবাৰটো ডাইৰেক্ট লোন পেয়াৰ দিব পাৰিব লোন পেয়াৰটো আছে ইয়াৰ ওচৰত সো ফসফৰাছৰ লগত যেতিয়া আহিব বন্ডিং কৰিবলৈ চিনাকি হৈ গ'ল প্ৰথমতে অচিনাকি আছিল চিনাকি হোৱাৰ পাছত আৰু ভালকে ক'ব পাৰিব তো ইয়াত দিয়াৰ লগে কি হ'ব আৰু এটা ক্লোৰিন ওলাই যাব লাগিব ন কাৰণ ফসফৰাছৰ ভ্যালেন্সিটি ইমান বেছি হ'ব নোৱাৰে এই লোন পেয়াৰটো যদি ইয়াত আহে তেতিয়া হলে এটো ক্লোৰিন ওলাব লাগিব তাৰ মানে আমাৰ এই ফেজটো তোমাৰ কি হৈ আছে Cl- চাবা দে Cl- টো মোক লাগিব Cl- ওলাই যাব হয় না আৰু কি হৈ আছে R এটো লিখিছো মই এখানে চোৱা R2 ইয়াত আছে R অক্সিজেন ইজ এ লোন পেয়াৰ দুটা আছে এটা ইলেক্ট্ৰন নিজৰ লগত ৰাখা এটা ইলেক্ট্ৰন যদি ফসফৰাছক দিয়া ইয়াত এটা ডাবল বন্ড হ'বনে নহয় কোৱা হ'ব তাৰ পিছত ক্লোৰিন কেটা আছে তিনটা আছে এটা দুটা আৰু তোমাৰ তিনটা কিন্তু ইয়াৰ যেহেতু তুমি দিলা ইয়াত এটা পজিটিভ চাৰ্জ আকৌ ডেভেলপ হ'ব এটা কাহিনীয়ে হেতু প্ৰথমত লোন পেয়াৰ আছিল সেকেন্ড মলিকিউলটো পজিটিভ চাৰ্জ আকৌ লোন পেয়াৰ হ'ল আকৌ তোমাৰ পজিটিভ চাৰ্জ হ'ল এতিয়া চোৱা PO যেটো অক্সিজেন ইয়াৰ ওচৰতে এবাৰ হাইড্ৰোজেন নাই এবাৰ ডাঙৰ পাৰ্টি তথাপি কি কৰিব এই যেটো R হ'ব R ৰ পৰা ইলেক্ট্ৰন ল'ব চেষ্টা কৰিব কিন্তু ইয়াত এবাৰ নিতত সুধিছিলে ইয়াত দৰকাৰী বস্তুটো যে গ্যাস মিডিয়াম যদিও মই তোমাক ইয়াত R ৰ পৰা অক্সিজেন দিব বিচাৰিছো কিন্তু ইয়াত ন কাৰ্বকেটাইন সৃষ্টি নহয় কাৰ্বকেটাইন সৃষ্টি হলে মই SN1 বুলি কলো হয় SN1 ত ফৰ্মেশন অফ কাৰ্বকেটাইন টেক্স প্লেস কিয় মই ক'ব লগা হল মেকানিজমটো যে SN ইন্ট্ৰামলিকুলাৰ ৰিজন ইজ দিস যে ইয়াত তোমাৰ টেম্পোৰাৰিলি হে ডেল্টা পজিটিভ চাৰ্জ ডেভেলপ হয় ইয়াত তোমাৰ বেছি সময় থাকিব নোৱাৰে ধৰিব পাৰিছানে সো ইয়াত যেটো টেম্পোৰাৰিলি ডেল্টা পজিটিভ চাৰ্জ ডেভেলপ হয় আৰু আমাৰ ইয়াত এই মলিকিউলটো যেটো তোমাৰ এই মলিকিউলটোৰ পৰা হে এটো পাইছা চাবা দে ইয়াৰ পৰা হে তোমালোকে এটো পাইছা ইয়াত তোমাৰ কি হল এটা Cl- ওলাই গৈছিলে না এই Cl- টো তো এই Cl- টো উইদিন দা মলিকিউল এটেক হ'ব মানে এটো ক্লোৰিন বাহিৰৰ পৰা অহা ক্লোৰিন নহয় কাৰণ আগৰ ক্লোৰিনটো HCl হৈ গুছিয়ে গ'ল এটো এটা প্ৰডাক্ট সো উইদিন দা মলিকিউল কি হ'ব এটেক হ'ব ঠিক আছে R টো যদি ইয়াত আহি যায় চাবাচোন R ৰ লগত যদি আহি যায় ইমিডিয়েট আমাৰ মেইন প্ৰডাক্ট যেটো আছে হেতু ফৰ্ম হ'ব RCl ধৰিব পাৰিছা RCl মেইন প্ৰডাক্ট ফৰ্ম হ'ল আৰু যেহেতু অক্সিজেনক ইলেক্ট্ৰন লাগিছিলে R ৰ ইলেক্ট্ৰনটো যদি পাই যায় তেতিয়াহলে অক্সিজেন হ্যাপি POCl3 হৈ গ'ল POCl3 so this is another product ধৰিব পাৰিছা এটো সিস্টেমৰ হয় এতিয়া প্ৰবলেমটো হৈ গ'ল কি আমাৰ দুটা বস্তু মই লিখি দিব লাগিব দুটা নহয় তিনটা মান বস্তু লিখি দিব লাগিব ইয়াৰ যেটো মেকানিজম that is SN intramolecular and no carbocation forms চাবা ইয়াত মাজত লিখি দিছো না দেখিলে এই তিনটা পইণ্ট তোমালোকে মনত ৰাখিবা no carbocation forms বহুত ডাঙৰ স্টেটমেন্ট এটো ঠিক তেনেকে এই যেটো মেকানিজম তোমাৰ SNI বুলি কয় হা SNI মানে SN intramolecular ঠিক আছে SN intramolecular mechanism হয় না হয় দ্বিতীয়তে ইয়াত যেহেতু ক্লোৰিনটো তোমাৰ আৰত লগ লাগিছে এই যেটো মলিকুলাৰ স্ট্ৰাকচাৰ সেম থাকিব তো ৰিটেইন হ'ব বস্তুটো সো প্ৰডাক্টটো ৰিটেনশন হ'ব মই যে কৈছো চোৱা গেসিয়াস আৰু তোমাৰ গেসিয়াস মিডিয়াম আৰু সলিড মিডিয়ামত দুটাৰে প্ৰডাক্ট একে হ'ব কিন্তু তাহাতৰ ওৰিয়েন্টেশন বেলেগ হ'ব অপটিক্যাল আইসোমাৰ বেলেগ হ'ব তো লাহে লাহে আমি গম পাই দেখিম জাস্ট আইডিয়াটো লৈ লোৱা এই যেটো মলিকুল এই মলিকুলৰ যেটো RCl হ'ব এই প্ৰডাক্টটো ৰিটেনশন প্ৰডাক্ট বুলি ক'ব লাগিব এইটো আমি মনত ৰাখিব লাগিব না সো ইয়াকে বেছি স্টেটমেন্ট নালাগে সৰু বস্তু এটা সো তোমালোকে নৰমালি মুখস্থ কৰিব লগা হলে কিতাপৰ পৰা কি সিধা সিধি ৰাইজে এনেকে মুখস্থ কৰি থৈ দিব বহুতে হয়তো ইয়াৰ নামো নাজানে কিন্তু আমি মেকানিজমটো কি চাবো প্ৰথম কথা মেকানিজম এটা নতুন বস্তু SNI মানে SN intramolecular
because within the molecule attack hoise ei chlorine to PCl যেটো আমাৰ PCl5 আছিল তাৰ আছিল within the molecule attack হল তো সেইভাবে ৰিটেনশন প্ৰডাক্ট ফৰ্ম হল কাৰ্বকেটায়ন সৃষ্টি নহয় আৰু আমি তিনটা প্ৰডাক্ট পাই গলো ফসফৰাছ অক্সিক্লোৰাইড পাই গলো PCl3 POCl3 RCl পালো আৰু এইটো এটা প্ৰডাক্ট সো এটা দুটা তিনটা প্ৰডাক্ট ধুনীয়াকৈ হৈ গল ন বৰ্ডত কেতিয়াও নকৰে তোমালোকৰ নলেজৰ বাবে কৈছো এটো ধুনীয়াকৈ পাতিলো এবাৰ আমি চাম সলিড ফেজত কি জেং হয় তাৰ আগতে মোক ক'ব পাৰিবানে কিয় ভিডিওটো চাব লাগিব সলিড ফেজত কোৱাচোন এটো প্ৰশ্ন কোনে কোনে চাই আছে মোক কোৱা সলিড ফেজত PCl5 দুটা ফৰ্মত থাকে এটা কেটায়ন এটা এনায়ন ক'ত ক'ত থাকে কমেন্ট কৰা পজ কৰি কিনে কমেন্ট কৰা কমেন্ট একো নাই দিয়া কমেন্ট কৰিলে কিনো জননী ঘূৰি ঘূৰি ওহো বড় মুসিবতে পাহৰিলো ন ৰিজন আছে একদম ধুনীয়াকৈ ৰিজন আছে তোমালোকে ফটোকপি কেনেকৈ হয় চাব পাৰিবা চোৱা তো মই পঢ়িবলৈ গৈ আছো এবাৰ সলিড ফেজ PCl5 যেটো সলিড ফেজত আছে তো উত্তৰটো হয়তো কোনবা কোনবা কমেন্টত লিখিছা ভাল লাগিছে থ্যাংক ইউ সো মাচ যেহেতু এটো প্ৰি ৰেকৰ্ডেড মই লগে লগে ক'ব পৰা নাই তথাপি সলিড ফেজত PCl5 দুটা জায়গাত থাকে তাতো হল তোমাৰ PCl4+ আৰু PCl6-, PCl6- আৰু তোমাৰ PCl4+ কোনে কোনে কমেন্ট দিছে ৰাইট সো এই দুটা আমাৰ কাৰণে দৰকাৰী হ'ব সেই কাৰণেহে সলিড ফেজত লাগিব সো ফাৰ্স্ট অফ অল কিয় মই মুছি দিয়া নাই সলিড হক গ্যাস হক বাবা এনসার ইটো ডিফাৰেন্সটো আছে মেকানিজমত আৰু যেহেতু আজিৰ ভিডিওটো অলপমান মেকানিজমৰ ফালে মই কিয় গৈছো আমাৰ অসমৰ লৰা ছোৱালীবোৰে মেকানিজম কৰিবলৈ ভয় কৰে সঁচা কথা কৈছো নিটত হে কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি অফ স্কোৰিংটো বহুত কমি যায় এই সৰু সৰুকে ইলেক্ট্ৰনবোৰ ইফাল ইফাল কৰোতে ন যেটা পাকৈত হৈ যাবা যিকোনো বস্তুৰ ওপৰত চাব পাৰিবা সো এতিয়া আকৌ হঠাৎ মই এইবোৰ কথা কিয় কৈছো কাৰণ দিন যাবলৈ বহুত লগ কৰে সো ৰাইজ এতিয়া আমাৰ সোৱাসুৰ কাহিনীটো কি হৈছে প্ৰথম কথা বাবা PCl5 হৈ নাথাকে ইহত দুটাৰ ভিতৰত প্ৰথম যেটো এটেক হ'ব সেইটো হ'ব মোৰ অলপ কষ্টটো কমি গৈছে সেই কাৰণে দেখাব চোৱা PCl4+ সো PCl4+ এহে প্ৰথম তোমাৰ ROH ৰ লগত এটেক দিব মেকানিজম আমি চাই আছো ঠিক আছে তো PCl4 যেটো প্লাস আছে তাত যেটা তোমাৰ লোন পেয়াৰ এটেক দিব এজ ইউজুৱেল তোমাৰ কি হ'ব ইয়াত আমাৰ কি ফৰ্ম হ'ব এটো ফৰ্ম হ'ব কিন্তু ইয়াত Cl- ওলাই নাযায় বুজিলা ইয়াত আমি Cl- ওলাই যাবলৈ পাঁচটা ক্লোৰিন নাই সো কাহিনীটো কি হৈ আছে চাবা ইয়াত তোমাৰ অক্সিজেন যেহেতু ইয়াত লোন পেয়াৰ আহিছে ডেফিনেটলি লোন পেয়াৰ হৈ থাকিব ফসফৰাছৰ পজিটিভ চাৰ্জটো নোহোৱা হৈ গ'ল সো ইয়াত পজিটিভ চাৰ্জ নোহোৱা হৈ গ'ল এটা দুটা তিনটা চাৰিটা ধৰিব পাৰিছা তিনটা চাৰিটা একে আছে তাৰপৰে ROH ৰ লোন পেয়াৰে PCl4+ এটেক দিছে কোনো ধৰণৰ বস্তু ওলাই যোৱা নাই আৰু তোমাৰ ধুনীয়াকে আগৰ বস্তু চাৰিটা আছে ROH ৰ ওপৰত পজিটিভ চাৰ্জ ডেভেলপ হৈছে সো এজ ইউজুৱেল তোমালোকে চোৱা ইয়াত অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ বেছি দেৰি থাকিব নোৱাৰে হয় না নহয় ৰাইজ থাকিব নোৱাৰে সো তোমাৰ হাইড্ৰোজেনে আকৌ ইয়াত ইলেক্ট্ৰন দিব লাগিব হাইড্ৰোজেনটোৱে যেতিয়া ইলেক্ট্ৰনটো দিব H+ টো কিন্তু ওলাই যাব হেতু মনত ৰাখা H+ যদি ওলাই যাব লগা হয় তো ইয়াত তোমাৰ কি হ'ব লোন পেয়াৰটো ঠিকে আহিব কিন্তু সিমিলাৰলি এই ক্লোৰিনটো ওলাই যাব মানে চাবা ই যেতিয়া ইয়াত আহিব ই লাহেকে ওলাই দৌৰ মাৰিব চাবা দেই ই লাহেকে ওলাই দৌৰ মাৰিব কাৰণ অক্সিজেন আকৌ এটেক দিব নহয় কিন্তু এইটো মই এইটো ষ্টেপত দেখাই দিয়া নাই পিছৰ ষ্টেপটো দেখাই দিছো চোৱা আগৰ দিছিলা অলমোস্ট সেম H+ ওলাই যাব তোমাৰ H2 যেতিয়া ইয়াত ইলেক্ট্ৰনটো দি দিয়াৰ লগে লগে তুমি ইলেক্ট্ৰন পাই গলা H+ ওলাই গল এবাৰ লোন পেয়াৰে ফসফৰাছত এটেক দিব আকৌ তোমাৰ কি হ'ব ক্লোৰিনটো ওলাই যাব ঠিক আছে ক্লোৰিনটো যেতিয়া ওলাই গল এই Cl- টো ওলাই গল নাই এই H+ টো ওলাই গল নাই এইবাৰ HCl ইয়াত ফৰ্ম হ'ব সো দ্যাট ইজ এ ডিফাৰেন্স আগৰ প্ৰডাক্টটো কি আছিল উইদিন দা মলিকুল এটেক হৈছিল এই Cl- যেটো এই ক্লোৰিনটো ধৰিবা পিক দা লাইন কিয় মেকানিজমটো দৰকাৰী হয় এই ক্লোৰিনটোৱে গৈ কিনে আৰু ক্লগ লাগিছিল কিন্তু এবাৰ কিন্তু নহয় এই ক্লোৰিনটো ইয়াৰ লগত গৈ কিনে HCl হ'ব ইয়াত বেলেগ ক্লোৰিনে এটেক দিব হেকেনে মেকানিজমটো বেলেগ বা প্ৰডাক্টৰ ফৰ্মেশনটো বেলেগ হয় সো ৰাইজ এটো মই স্টেপ বুঝাব কিয় কাৰণটো কি জানো মই এখানে মুছি দিয়া আছে আমাৰটো আৰু স্মাৰ্ট বোৰ্ড নহয় যে পুতুককে আনি দেখাম কিন্তু মই এটলিষ্ট যিখিনি মোৰ দ্বাৰা সুবিধা হয় সেইখিনি মই কৰিব পাৰো সো এইটো ক্লোৰিন আৰু HCl ৰ লগত গৈ কিনে HCl হৈ গল নাই HCl এটা ফৰ্ম হল ইয়াত HCl যেটা ফৰ্ম হৈ গল ইয়াত যেটো বস্তু থাকিল চাবা R টো গুছি গল বাৰু এই যে ডেল্টা পজিটিভ চাৰ্জ ইয়াত ডেভেলপ হল পাৰ্সিয়ালি ইমান দেৰি নাথাকে
তো তেতিয়া তোমাৰ এন্ট্ৰি মাৰিব PCl6 মাইনাস yes PCl6 মাইনাস কিন্তু এটা ইন্টারেস্টিং কথা PCl6 মাইনাস ই তোমাৰ আকৌ এনেকে নাথাকে না ই তোমাৰ দুটা ফৰ্মত থাকে PCl5 plus Cl minus clear what the point PCl5 plus Cl minus তো ই এনেকে থাকিব তাৰ মানে মই এবাৰ তাৰ পৰা ক্লোৰিনটো পাম চোৱা ইয়াত কাহিনীটো কি হৈ আছে ইয়াত মোৰ লগত PCl6 minus তোমাক দেখা পাইছে নে ইয়াত তলত PCl6 minus এইটো এটেক দিব আৰু এইটো মানে বেলেগটো একো নহয় PCl5 আৰু Cl minus ওকে ৰাইজ একো টেনচন নাই আৰামত দেখা পাই আছা এই Cl minus টো বাহিৰৰ পৰা আহিছে নাই So, it front attack no hobo back attack hobo. Hetu kane problem hoye ase ba reason to tomar beleg eta ulabo. So, ACl minus 2 yaad ahibo. As a result, we got everything. Sorry, we get everything. RCl e ulabo. So, RCl ulai gol ei chlorine tur pora. Aru baki POCl3 tu ulabo. Thik ase. Plus tomar yate likhi disu baru to likho plus POCl3 এক সেকেন্ড plus POCl3 এটো এটা product যেটা আমি আন্ডারলাইন কৰি দিছো এটো এটা product RCl উলাই কিন্তু ইয়াত শিকিব লগা বস্তুটো কি হ'ল চোৱা এটো তোমাৰ উইদিন দা মলিকুল এটেক হোৱা নাই এটো PCl6 ৰ 6 মাইনাস ৰ পৰা যেটো ক্লোৰিন আহিছে দিস ইজ ব্যাক এটাক আৰু এই যেটো মেকানিজম অলমোস্ট সিমিলার টু SN2 ঠিক আছে অলমোস্ট সিমিলার টু SN2 আৰু SN2 হোৱা বাবে এই যেটো RCl হ'ব এটো হ'ব ইনভার্সন প্ৰডাক্ট ঠিক আছে ইনভার্সন প্ৰডাক্ট ধৰিব পাৰিছা অলমোস্ট লাইক SN2 আৰু ইনভার্সন প্ৰডাক্ট আমি অবটেইন পাম সো ৰিটেনশন ইনভার্সন মই বাৰে বাৰে কৈ আছো ইনভার্সন মানে মলিকুল টু অপোজিট হ'ব আৰু ইয়াত যেটো R আছে হেতু কিৰেল কাৰ্বন হ'ব লাগিব অপটিক্যাল আইসোমাৰ শো কৰিব পৰা হ'ব লাগিব কিৰেল কাৰ্বন মানে এটা কাৰ্বনত চাৰিটা বেলেগ বেলেগ যদি লাগি থাকে সো এনেকুৱা ধৰণৰ প্ৰশ্নত মই এটা কৰিলে গম পাম যি সকলে তো দুনিয়াকে চাই আছে ইজিলি আৰামত বিশ্বাস এটা ৰাখা খুব ধুনীয়াকৈ আমি বুজিছো মেকানিজমটো তো কি হল মই আকৌ ৰিভিজন কৰাই দিও আগৰটো বেলেগ আছিল নতুনকে যেতিয়া ক PCl5 ৰ দুটা ফেজত থাকিব ন এটাটো তোমাৰ গ্যাস এটা সলিডত দুটা পাৰ্টত থাকিব কেটায়ন আৰু এনায়ন হিচাপে থাকিব সো প্ৰথমতে কেটায়ন হিচাপে যেতিয়া কাম কৰিব এই ফসফৰাছৰ পজিটিভ চাৰ্জটো দিয়া আহিব ইয়াত আহাৰ পাছত তোমালোকে দেখা পাইছা এইটো ক্লোৰিন যে উলাই গল ই H+ ৰ লগত HCl বনালে তাৰ পাছত আগৰটো আকৌ বেলেগ আছিল উইদিন দা মলিকুল এটেক হোৱাৰ কাৰণে ৰিটেনশন হৈছিল কিন্তু যেহেতু মোৰ দুটা বস্তু আছে PCl6 মাইনাসৰ তোমাৰ যেটো Cl মাইনাস হি বাহিৰৰ পৰা আহি কিনে ইয়াৰ লগত লগ লগা বাবে ব্যাক এটেক হ'ব আৰু হোৱা মানে স্টিওকেমিস্ট্ৰি মতে উইল অবটেইন ইনভার্সন প্ৰডাক্ট ক্লিয়াৰ ইনভার্সন প্ৰডাক্ট যদি তোমাৰ ইয়াত আছিল সলিডত আছিল এটো তোমাৰ কি আছিল ৰিটেনশন আৰু তোমাৰ সৰি সলিডত আমি ইনভার্সন পালো আৰু তোমাৰ গ্যাসত পালো কি পালো ৰিটেনশন পালো ন বিশ্বাস কৰা খেলিবেলি হ'ব ন আকৌ লুকাস ৰিএজেন্টত ৰিসেমিক মিক্সচাৰ পাইছিলো তিনটা বস্তু কিন্তু মজাকে মই পিক কৰিছো আৰু এই তিনটা মনত কেনেকৈ দেখিম জানা গাড়ী সলিড ইনডাবা বুজাই দিম জলদি পজ কৰি পাতিব পাতিব কতটো যোৱা নাই মই ইয়াত মই নিজে যেটা কনফিউজ হৈ যাওঁ কাৰণ তোমাৰ লোকক কনফিউজ কৰাবতো নোৱাৰি হয় নে নহয় পাতিলো পজ কৰি কিনে পাতি লওঁ মেকানিজমটো মই দেখাই আছো গ্যাস আৰু ইয়াত কি হয় সো সামাৰিটো দেখাই আছো হা কাৰণ চোৱা এইবোৰ আৰু জীৱনত সেকেন্ড টাইম পঢ়িব নালাগে এইবোৰ এবাৰ পঢ়িলে কাম শেষ বহুতেতো নাচাই আৰামত এনেকৈ মুখস্থ মাৰি থৈ দিছে কিন্তু এই যে 1% 0.11% নলেজ এটা বাঢ়িলে তোমালোকৰ সো তাৰ বাবে যদি 1% ভাল পাইছা এটা লাইক কৰি দিয়া কমেন্ট এটা কৰি দিয়া হয় না নহয় লগৰবোৰক শ্বেয়াৰ কৰিবা যদি ভাবিছা নাই শ্বেয়াৰ নকৰিব সিল্ডিং ইফেক্ট ন শ্বেয়াৰ কৰিলে কেনেকৈ হ'ব সো মই গোটেই বস্তুখিনি চাই লওঁ আমাৰ কি আছিল বাবা এলকহল আছিল ঠিক আছে সো এটা এলকহলৰ লগত প্ৰথম মই তোমালোকক লেটস এজিউম দিস আৰ হা এই যেটো আৰ এলকাইলটো দিস ইজ কিৰেল কাৰ্বন ইয়াত মানে কিৰেল কাৰ্বন আছে তেতিয়া মোৰ এই ঘটনাবোৰ হ'ব আৰু কিৰেল কাৰ্বনে থাকিব তোমাক আৰু সদায় মিথাইল ধৰি দিব এগাল বস্তু দিব ডাঙৰ ডাঙৰ মলিকুল দিব সো ৰাইজ ইয়াত আছিল মোৰ লুকাস ৰিএজেন্ট হয় না নহয় তো লুকাস ৰিএজেন্টত মই যেটো প্ৰডাক্ট পাইছিলো দ্যাট ইজ ৰেচিমিক মিক্সচাৰ বুজিলা হা ৰেচিমিক মিক্সচাৰ আছিল মানে ইয়াত ইনভার্সন প্লাস ৰিটেনশন আছিল তাৰ পিছত মই পঢ়িলো PCl5 কিন্তু দুই জায়গাত পঢ়িছো PCl5 তোমাৰ প্ৰথমত পঢ়িলো গ্যাস
তাৰ পিছত মই পঢ়িলো সলিড এতিয়া গেছিয়াছ মিডিয়ামত মই কি পাইছো গেছিয়াছ মিডিয়ামত ইনভাৰ্সন পালো নে ৰিটেনশন পালো হেতু মোৰ প্ৰবলেম আছে সো গেছিয়াছ মিডিয়ামত মই কি পালো ৰিটেনশন প্ৰডাক্ট পালো মানে এজ ইট ইজ থাকিব আৰু সলিড ফেজত মই কি পালো ইনভাৰ্সন প্ৰডাক্ট পালো তো PCl5 গেছৰ যেটো মেকানিজম আছিল হেতু কেতিয়াবা হলে SNI মানে intramolecular nucleophilic substitution আৰু ইনভাৰ্সনত অলমোস্ট সিমিলাৰ টু SN2 পাই ধৰিব পাৰি আছে এতিয়া মেইন কাহিনীটো হল লুকাস ৰিএজেন্টত আমি SN1 পাইছিলো SN1 কাৰ্বকেটাইন ফৰ্ম হয় চাবা ইয়াত কাৰ্বকেটাইন ফৰ্ম হৈছে আৰু ইয়াত কাৰ্বকেটাইন এটাটো ফৰ্ম হোৱা নাই ধৰিব পাৰি আছে ইয়াত কি হৈছে C+ ফৰ্মস ইয়াত নো C+ ফৰ্মস সো এটো মনত কেনেকৈ ৰাখিবা হয় গাড়ী মটৰ যে চলা বুলি কয় কেডুৱে তাৰমানে কি হ'ব চাবা এই লাইনটো চাবা গাড়ী চলিল ইনোভা ইয়াত চাবা গাড়ী শব্দটো চোৱা GA মানে গ্যাস ফেজ যদি হয় আর মানে রিটেনশন আমি জানো গ্যাস ফেজ হলে সদায় মনত ৰাখিবা রিটেনশন ধৰিব পাইছা সলিড তো এটো তোমাৰ কি আছে সলিড ফেজ SOL যেটো আছিল সলিড ফেজ ঠিক আছে আৰু যদি ইনভাৰ্সন হয় অলৰেডি ইনোভা বুলি আছে ইনোভা মানে কি হ'ব আমাৰ ইনভাৰ্সন হয় না হয় এটা ভাল ঠিক তাৰ মানে গাড়ী সলিড গ্যাস মিডিয়াম হলে রিটেনশন প্রোডাক্ট হ'ব আৰু সলিড ফেজ হলে ইনভাৰ্সন হ'ব গাড়ী সলিড ৰাইট PCl5 ৰ যদি গ্যাস মিডিয়াম হয় কি হ'ব গাড়ী মিন্স গ্যাস মিডিয়াম হলে রিটেনশন PCl5 ৰ যদি সলিড ফেজ হয় গাড়ী সলিড ফেজ হলে ইনভাৰ্সন প্ৰডাক্ট হ'ব ক্লিয়াৰ পৰামত নোট কৰি লোৱা আমি নেক্সট গৈ আছো এতিয়া চোৱা লাইক মেকানিজম টু দা বহুতে ক'ব পাৰে অদৰকাৰী বা কিবা কিবি ন কিয় প্ৰয়োজন সঁচা কথা বদলবে নালাগে কিন্তু এই প্ৰশ্নটো যদি আহি যায় ইয়াত কিন্তু আমি ফচি যাম দুইটা কেছত আনসাৰ বেলেগ হ'ব কিন্তু ৰাইজে যদি মেকানিজম নপঢ়া ৰাইজেটো ডাইৰেক্ট ক্লোৰিন ইয়াত বহাই দিব তো মই প্ৰশ্নটো সেইভাবে দিছো যে PCl5 তোমাৰ নৰমালি দিছো আৰু PCl5 সলিড বুলি দিছো ইয়াৰ কাৰণ আছে যদি তোমাক নরমালি দিয়ে তো PCl5 গ্যাসত এক্সিস্ট কৰে ন নরমালি একো যদি মিডিয়াম দিয়া না থাকে তুমি গ্যাস বুলি এজিউম কৰি লবা ঠিক আছে গ্যাস বুলি এজিউম কৰি লবা আৰু সলিড বুলি কলে তো উপায় নাই এটা এই কাৰ্বনটো সোয়া এটা গ্ৰুপ দুটা গ্ৰুপ তিনটা গ্ৰুপ চাৰিটা বেলেগ গ্ৰুপ লাগি আছে সো দিস ইজ কিৰেল কাৰ্বন সো কিৰেল কাৰ্বনত মেকানিজমটো আমাৰ দৰকাৰী হ'ব সো গ্যাসত এতিয়া আমাৰ ধুনিয়াটা লাইন আছে ন গাড়ী সলিড হয় না গ্যাসত সদায় রিটেনশন হ'ব গাড়ী সলিড ইনোভা ঠিক আছে এজ ইউজুয়াল সো যেহেতু গ্যাস মিডিয়ামত রিটেনশন থাকিব আমাৰ এই বুলা যেটো প্ৰডাক্ট হ'ব এজ ইট ইজ তুমি এলাকে বহাই দিব পাৰা সোৱা CH3 আছে ইয়াত H আছে ইয়াত তুমি Cl2 বহাই দিছো যেহেতু সাবস্টিটিউশন ৰিঅ্যাকশন তো ক্লোৰিন এটা ইয়াত আহি যাব বাকি বাই প্ৰডাক্ট গুটো আছে হেবোৰ আমি সকলে গম পাও তাৰ প্ৰয়োজন নাই POCl3 HCl এতিয়া B বুলা যেটো প্ৰডাক্ট হ'ব এটা B টু কোড আছে সলিড ইনোভা that means inversion product হ'ব তাৰমানে ক্লোৰিন টু ব্যাক এটাক হ'ব ন তো এবাৰ দেখিবলৈ মলিকুলটো এনেকুৱা হ'ব Cl2 এফালে দিব H CH3 that's it আৰু এই তোমাৰ ফিনাইল গ্ৰুপটো লাগি দিব সো এটো আমাৰ ইনভাৰ্সন প্ৰডাক্ট আৰু এটো আমাৰ ৰিটেনশন প্ৰডাক্ট গ'ল ডিফাৰেন্স কো সো দিস ইজ দা ডিফাৰেন্স যেটো আমাৰ মেকানিজমত আমাৰ গুৰুত্বপূৰ্ণ কথা এটা পাতিছিল আদাৰৱাইজ কিৰেল কাৰ্বন নাথাকিলে তো একো প্ৰবলেম নাই ধৰিব পাৰিছা সো ইয়াৰ পাছত আমি এটো পৰামত পাতি লৈছো ইয়াৰ পাছত PCl3 কাহিনীটো কি হয় এবাৰ চাম সো PCl3 এর মেকানিজমটো তোমাৰ কি হ'ব ইয়াক বৰ বেছি জ্বলাবলৈ মই যোৱা নাই নরমাল PCl3 যদি লগাই দিও আমাৰ প্ৰডাক্টটো কি হ'ব যেহেতু সাবস্টিটিউশন ইয়াক তোমাৰ Cl লগ লিখিছে আৰু দুটে মেকানিজমটো যদি তুমি সোৱা আমি আগৰ দুটা জেনেকে চালো সো এই মেকানিজম তোমাৰ খুব ধুনিয়াকে PDF ত দি দিছো যাক PDF লাগে তোমালোকে মোক কন্টাক্ট কৰিবা WhatsApp ত মই গম পাম যে কোনে মোৰ ভিডিও চাই আছে তোমালোকে পাবা এই ৰিঅ্যাকশনটো ব্যালেন্স কৰিলে থ্ৰু মেকানিজম যদি তুমি যোৱা গম পাবা ইয়াত তিনিটা এলকোহল মলিকুলৰ প্ৰয়োজন আছে আৰু মোৰ তিনিটা হেলোএলকেন প্ৰডাকশন হ'ব So this is the balanced chemical equation eto amak lagibo udahoron sorupe moi jodi pao bole amar CH3 CH2OH thik ase aru yak jodi moi PCl3 di diu to tetia product tu jitu hobo CH3 CH2 aru Cl ulabo
কিন্তু ইয়াত তিনটা মলিকিউল প্ৰডাকশন হ'ব আৰু এলকহলৰ থ্ৰু মেকানিজম গলে গম পাবা তিনিটা এলকহল আহিলেহে যেহেতু ইয়াত ক্লোৰিন কম আছে আমাৰ বস্তুবোৰ চোৱা ক্লোৰিন কম থাকিলে বাহিৰৰ পৰা লাগিব ন হেল্প সো আৰু H3PO3 ধৰিব পাৰিছা এইটো এতিয়া PCl3 লগে লগে তোমালোকে PBr3 আৰু PI3 মেকানিজমটো চাব পাৰা মানে এটোটো এবাৰ পজ কৰি পাতি লোৱাছো মই কৈ আছো 1 সেকেন্ডৰ কাৰণে পাতি লোৱা লগে লগে মই PBr3 আৰু PI মানে ব্ৰোমিন আৰু হেৰি কেনেকৈ এড কৰিবা হেতু চাই ঠিক আছে এতিয়া চোৱা পাতি ললা এই যেটো PCl3 আছে ইয়াত মই PBr3 দিব পাৰো সো PBr3 দিয়াৰ লগে লগে ইয়াত তোমাৰ কি হ'ব PBr RBr হৈ যাব ধৰিব পাৰিছা তা মানে ইয়াত যদি মই এটো ওয়েটছে থাকিব ইয়াত যদি মই PBr3 দি দিও PBr3 তেটা তোমাৰ ইয়াত কি হ'ব ক্লোৰিনৰ জায়গা ব্ৰোমিন হ'ব ধৰিব পাৰিছা বাকি বস্তুখিনি একে আছে ঠিক তেনেকে মই ব্ৰোমিনৰ জায়গা যদি আয়োডিন দি দিও চোৱা PI3 যদি দি দিও তেতিয়াও তোমাৰ ইয়াত ব্ৰোমিনৰ জায়গা কি হ'ব I হ'ব ধৰিব পাৰিছা আৰু ইয়াতো যদি মই PI3 দি দিও এটা এক্সাম্পল জাস্ট দেখাইছো তোমালোকক PI3 যদি দি দিও ইয়াত তোমাৰ কি হ'ব I হ'ব সো ইয়াত আমাৰ কোনটো বস্তু হ'ব ইয়াত যেটো মেকানিজম হ'ব ইয়াত ইন্টাৰেস্টিং কথাটো কি হয় যেহেতু আয়োডিন এটা ডাঙৰ মলিকিউল ব্ৰোমিন এটা ডাঙৰ মলিকিউল সো PI3 একচুয়ালি তুমি যদি চাবলৈ যোৱা PI3 মানে বেলেগ একো নহয় PI3 PI2 plus I ধৰিব পাৰিছা এইটো হিচাপত থাকিব বা নরমালি যেটো আয়োডিন মলিকিউল আছে তেনেকে চাব পাৰা বা এটা মই আইডিয়া দিছো প্ৰথমতে তুমি পাতি লোৱা ইয়াত এটা শব্দ ইউজ হয় হেতু হল ইন সিটু মেকানিজম থ্ৰু আউট দা ক্লাसेस আমি গম পাম মানে PI3 আৰু ইয়াত PBr3 নাই যদিও PI3, PBr3 ইহতক ৰিএকশনটোৰ একদম আগ মুহূৰ্তত প্ৰায়ৰ টু দা ৰিএকশন ইমিডিয়েটলি প্ৰডাকশন কৰি ল'ব লাগিব সো ইয়াত তোমালোকে শিকিব হলে বলে ইন সিটু মেকানিজম ইউজ হ'ব লগে লগে আমি বস্তুটো স্টার্ট দিব লাগিব মানে আগত যেনেকে এগাল বস্তু লৈ লৈছো তেনেকে নহব এডভান্স প্ৰিপাৰেচন ৰিএকশনটোৰ আগে PI3 লগে লগে প্ৰডাকশন কৰি দিলো তাত তুমি দি দিলা PBr3 তাত লগে লগে প্ৰডাকশনটো দি দিলা এতিয়া এই বস্তুটো প্ৰডাকশন কৰিবলৈ কি হয় আকৌ ইনসিটু মেকানিজমত তুমি ডাইৰেক্ট ফসফরাস লব পাৰা মানে P+I2 লব লাগিব ধৰি ললা P+Br2 লব লাগিব ইহত দুটা মিক্সচাৰ হিচাপে লব লাগিব PI3 একেলগে প্ৰডাকশন নহয় ইমিডিয়েট ৰেডি হৈ নাথাকে ইয়াৰ ফলনি একচুয়ালি ফসফরাসৰ লগত আমি আয়োডিন লব লাগিব ইহত দুটা তোমাক PI3 দিব তাৰ পাছত লাহে লাহে আমাৰ আনসাৰটো ওলাব সো ইয়াত বিশেষ অসুবিধা নাই ইয়াৰ লগে লগে আৰু এটা বস্তু মই তোমালোকক ক'ব বিচাৰিছো যে PBr5 আৰু PI5 একেটা এক্সিষ্ট নকৰে গতিকে আমি যে আগৰটো কৰিছিলো PCl5 পঢ়োতে মই থৰি কৈছিলো যে ব্ৰোমিন আৰু আয়োডিনৰ কথাটো ইয়াতহে কৈছো PBr5 আৰু PI5 বহুত ডাঙৰ আয়োডিনৰ সাইজ ডাঙৰ ব্ৰোমিনৰ সাইজ ডাঙৰ সো তাক ফসফরাসে বেছি সময় লগত ৰাখিব নোৱাৰে গতিকে দ্যাটস নট পসিবল ডাজ নট এক্সিষ্ট তাৰপৰা আমি হেলোইন কেন নাপাম কিন্তু আমি ব্ৰোমিন আৰু আয়োডিন এড কৰিবলৈ অকল এইটো মেকানিজম চাবলৈ মেকানিজম নহয় এইটো ৰিএজেন্ট ল'ব লাগিব PI3 বা তোমাৰ PBr3 ল'ব লাগিব তেতিয়াহে হ'ব আইডিয়াটো ধৰিব পাৰিছানে তো PCl5 ৰ লগত প্ৰবলেম নাই কিন্তু PI5 আৰু PBr5 তাত প্ৰবলেম আছে PCl3 লগত প্ৰবলেম নাই PI3 ল'ব পাৰা PBr3 ল'ব পাৰা এটা দুটা ললে হল বা PCl3 ললা তো ইহতৰ প্ৰডাক্ট একেটাই হ'ব PCl3 PI3 PBr3 ইন সিটু মেকানিজমত যাব ৰিএকশনৰ আগ মুহূৰ্তত দিব লাগিব আৰু হেলো এলকেন মই পাম তিনটাকে পাম আৰু এনেও মনত থাকিব পাৰা 03 আছে তিনটাকে আহিব এতিয়া কাহিনীটো হল PBr5 আৰু PI5 প্ৰডাকশন নহয় because it does not exist এতিয়া মই তোমালোকক সবতকে যেটো পৰীক্ষাত এটা প্ৰশ্ন আহি থাকে SOCl তো তাৰ নাম কি থাইনিল ক্লোৰাইড ন এটা থাইনিল ক্লোৰাইডৰ লগত এটা নেম ৰিএকশন জড়িত হৈ আছে তাৰ নামটো ক'ব পাৰিবানে কোন প্লিজ কমেন্ট কৰাচোন পজ কৰি কিনে দ্যাটস ডাৰজেন মেথড এটা ডাৰজেন মেথডটো চাম আৰু আমি এটো বুজিম যে why it is the most widely used why it is the best mechanism to prepare halo alkane so keep in touch for a while so all is well that is well তেনেকুৱা ধৰণৰ এন্ডিং গৈ আছে ইমান গুৰ আমি হেলো এলকেন পঢ়িলো সো এলকোহলৰ লগত যেটা থায়োনিল ক্লোৰাইড দিবা তেটা প্ৰডাক্টটো বাবা RCl এ ওলাব কিন্তু তাৰ লগত সালফাৰ ডাই অক্সাইড আৰু HCl ওলাব সো এই যেটো প্ৰসেস আমি কেনেকৈ গম পালো মই সদায় এটো গুৰুত্ব দি আছো যে মেকানিজমটো কি হয় ইয়াৰ মেকানিজমটো গুটে ৰাইজে ধৰিলে এনেকৈ পঢ়ি যাব থায়োনিল ক্লোৰাইড দিয়াৰ লগে লগে RCl মেইন প্ৰডাক্ট হিচাপে হ'ব
কিন্তু এবাৰ তোমালোকে মেকানিজমটো চোৱাৰ মোৰ মেইন উদ্দেশ্য এইটো যে তোমাৰ পিছফালৰ যিমান অৰ্গেনিক কেমিষ্ট্ৰি কনভাৰ্জন হ'ব কিবা হ'ব সেই ভয়টো গুচি যায় অৰ্গেনিক কেমিষ্ট্ৰি বুলি যিটো ভয় সেইটো বিকজ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব নোৱাৰা কাৰণে বেলেগ একো নহয় সো ইয়াৰ মেকানিজমটো মই চাইছো কিয় এণ্ড why it is প্ৰথম কথা বুজিবা সালফাৰ ডাই অক্সাইড আৰু HCl তোমাৰ দুটাই কি হয় গ্যাস ফেজত থাকে সো গ্যাস ফেজত থকা বস্তু আমি ধুনিয়াকৈ সেপাৰেট কৰিব পাৰো তো তেতিয়া মেইন প্ৰডাক্টটো ইজিলি পাম so that's why it has been considered as the base method আৰু ডাৰ্জেন নামৰ সাইন্টিষ্টজনৰ জৰিয়তে এই নেম ৰিঅ্যাকশনটো ডাৰ্জেন মেথড বুলি কম পোৱা যায় সো কি হয় কেনেকৈ হয় চাওয়া তো মেকানিজমত আমাৰ এজ ইউজুৱেল ROH জানাই অক্সিজেনৰ ওপৰত নাচি আছে দুটা লোন পেয়াৰ থায়োনিল ক্লোৰাইড S ডাবল বন্ড হৈ থাকিব আৰু দুটা ক্লোৰিন থাকিব ক্লিয়াৰ এটো আমি গম পাব লাগিব এৰিয়া এজ ইউজুৱেল তোমাৰ কি হ'ব লোন পেয়াৰটো ডেফিনেটলি সালফাৰ ওচৰত আহিব কাৰণ সালফাৰৰ কি হৈ আছে সালফাৰ ইজ দা এলিমেন্ট ন যেটো সেন্ট্ৰাল এটম তাৰ পিছত ইয়াত যদি আহে এটা ডাবল বন্ড থাকিব নোৱাৰে সো ডাবল বন্ডটো ব্ৰেক হ'ব ধৰিব পাৰিছা ইয়াৰ পাছত আমাৰ কি হ'ব চাইলোৱাচোন ROH2 মই এটা পজিটিভ চাৰ্জ ইয়াত লিখি দিছো H2 মই ইয়াত দিছো ধৰি লোৱা আৰু ইয়াত জিৰ' অক্সিজেনটো ডাইৰেক্ট কানেক্ট হৈ আছে সালফাৰৰ লগত বাকি তোমাৰ সোৱা ইয়াত O- হ'ব ধৰিব পাৰিছা O- ক্লোৰিনটো মই এফালে লিখি দিছো ইয়াত ক্লোৰিন লিখি দিছো ক্লিয়াৰ একো অসুবিধা নাই সোৱা লোন পেয়াৰটো ইয়াত এটেক দিছে সব বস্তু নিজৰ জায়গাত আছে এতিয়া তোমাৰ এই যেটো ডাবল বন্ড হয় না পাই ইলেক্ট্ৰনছ হেতু ইয়াত যদি আহি যায় O নিগেটিভ চাৰ্জ ফৰ্ম হ'ব ক্লিয়াৰ ইমান ক্লিয়াৰকৈ ঠিকে আছে কিন্তু প্ৰবলেমটো কি হৈ আছে অক্সিজেনৰ ওপৰত বেছিলি পজিটিভ চাৰ্জ থাকিব নোৱাৰে গতিকে ইয়াক কোনে হেল্প কৰিব যদি হাইড্ৰোজেন থাকে ফাৰ্ষ্টত হাইড্ৰোজেনে হেল্প কৰিব পিছত নোৱাৰা অৱস্থাত তোমাৰ এলকাইল গ্ৰুপ আহিব আছে যেহেতু ইয়াক দি দিয়া সো হাইড্ৰোজেনে যদি এই অক্সিজেনটোক হেল্প কৰে তেতিয়াহলে এই ইলেক্ট্ৰনটো পাই গল ই যদি ইলেক্ট্ৰনটো পাই গল পাই যোৱাৰ লগে লগে চাবা এইফালেও কাহিনী ষ্টাৰ্ট হ'ব O নিগেটিভ যেটো আছে ই আকৌ ইয়াৰ ডাবল বন্ড সৃষ্টি কৰিবলৈ যাব কাৰণ এইফালৰ পৰা যেহেতু বিপদটো কমি গল ইনো কিয় নিজৰ ফালে টানি নিব ষ্টেবিলিটিৰ কাৰণে আকৌ তোমাৰ ইয়াত গুচি যাব গল ইয়াত যোৱাৰ লগে লগে আকৌ প্ৰবলেম এটা কি হ'ল ইহতৰ পৰা ক্লোৰিন এটা ওলাই যাব লাগিব কাৰণ সালফাৰে আমাৰ কি হ'ব ইয়াত ডাবল বন্ড ইয়াত বন্ড ইয়াত বন্ড ইয়াত বন্ড এনেকৈ ফৰ্ম কৰিব নোৱাৰিব SOCl টো আনষ্টেবল হ'ব তাৰ পিছত মেকানিজমটো কি হৈ আছে এই হাইড্ৰোজেনটো যদি মই ওলাই দিও এই ক্লোৰিনটো ওলাই যোৱাৰ কথা আছে এই ক্লোৰিনটো ওলাই গলে HCl হিচাপে মই এটা প্ৰডাক্ট পালো ন সো ফাৰ্স্ট আমাৰ যেটো প্ৰডাক্ট হ'ব ফাৰ্স্ট প্ৰডাক্টটো তোমাৰ সোৱা HCl মোৰ এটা প্ৰডাক্ট হৈ গল কিন্তু এতিয়া আমাৰ লগত কি সৃষ্টি হ'ব সোৱা ইয়াত R আহিলে ধৰিব পাৰিছা R অক্সিজেন আহিলে সালফাৰ আহিলে এটো সালফাৰ আহিছে নাই ইয়াত যোৱাৰ লগে লগে ডাবল বন্ড হ'ল সব ঠিক আছে গাইজ একো অসুবিধা নাই ইয়াত ক্লোৰিন হ'ল এতিয়া লগে সব ঠিক আছে নাই আছে কি কৰিলো এটো ক্লোৰিন গুচি গল H2H গুচি গল HCl হ'ল ROSO ঠিক আছে ROSCl এতিয়া কাহিনীটো কি প্ৰবলেম হৈ আছে ইয়াত এটা আমাৰ কি হৈ যাব খেলিমেলি কি হ'ব আকৌ অক্সিজেন যেতিয়ালৈকে থাকিব তেতিয়াই বিপদ চলাই থাকিব অক্সিজেনে কি কৰিব আকৌ সালফাৰ ওচৰত আহিব আকৌ যে ফসফৰাছ আহিছিলে ইয়াৰ ওচৰত যদি আহে দুটা ডাবল বন্ড একেলগে সৃষ্টি হ'ব নোৱাৰে তো ই তোমাৰ ওলাই যাব ই ওলাই যোৱাৰ লগে লগে কি হ'ব ইয়াত নিগেটিভ চাৰ্জ ডেভেলপ হ'ব তাৰমানে চাবা হা অলপ বস্তুটো চাবা RO ইয়াত পজিটিভ চাৰ্জ ডেভেলপ হ'ল ঠিক আছে তাৰ পিছত ইয়াত তোমাৰ ডাবল বন্ড হ'ব ন এটো যদি আহি যায় ডাবল বন্ড হ'ব এই যে POCH বনাইছিল আমি তেনেকুৱা ইয়াত ডাবল বন্ড হ'ল O- সৃষ্টি হ'ল এটো O- আৰু ইয়াত তোমাৰ কি আছে আমাৰ এটো ক্লোৰিনটো আছে না তাৰ লগত একো অসুবিধা হ'ব নাই ক্লোৰিন আছে এতিয়া যেতিয়া ক্লোৰিনটো থাকিব ইয়াত হে আসল মেকানিজমটো ষ্টাৰ্ট হ'ব তো অক্সিজেনত তোমাৰ বৰ বেছিলি নিগেটিভ চাৰ্জ থাকিব নোৱাৰিব বা অক্সিজেনত বেছিলি পজিটিভ চাৰ্জ থাকিব নোৱাৰিব তো কাহিনীটো কি হ'ব অক্সিজেনে মাথা মাৰিব আৰৰ পৰা উপায় নাই প্ৰথমতে হাইড্ৰোজেনৰ পৰা লৈছে তাৰ পিছত আৰৰ পৰা লৈছে এটা আৰৰ পৰা যদি ইলেক্ট্ৰন লয় ইয়াত কিন্তু আকৌ কাৰ্বকেটায়ন ফৰ্ম নহয় উইদিন দা মলিকিউল সো ইয়াত যদি অক্সিজেন ষ্টেবল হৈ যায় ক্লোৰিনটো ওলাই যাব তো ক্লোৰিন যে উইদিন দা মলিকিউল আছে বেলেগৰ পৰা আহা নাই সো উইদিন দা মলিকিউল যেতিয়া এটেক হ'ব তেতিয়া আমি কি পাম ৰিটেনশন প্ৰডাক্ট পাম সো এই ক্লোৰিনটো ইয়াৰ আৰৰ লগত লগ লাগি আমাৰ যেটো মেইন প্ৰডাক্ট যেটো আমি পাই গলো তাৰ লগত সোৱা ইয়াত ডাবল বন্ড ইয়াত তোমাৰ ডাবল বন্ড আহি গলে ইয়াত আহি যাব নহয় তো SO2 সালফাৰ ডাই অক্সাইড থাকে quite simple so I think তোমার এবাৰ চালে আকৌ ভাল হ'ব এবাৰ ৰিভিজন কৰি দিছো লোন পেয়াৰ সালফাৰ আহিছে এই ডাবল বন্ড ব্ৰেক হ'ল ৰিজনেন্সৰ কাৰণে তাৰ পাছত ইয়াৰ পজিটিভ চাৰ্জ হ'ল হাইড্ৰোজেনে ইয়াৰ সহায় কৰিলে এবাৰ ইয়াৰ যেটা বিপদটো দূৰ হ'ল তাৰ পিছত মই ভাবিলো যে সব ঠিকে হ'ল নেকি এটো প্ৰডাক্ট বা এটো আনষ্টেবল ইন্টাৰমিডিয়েট প্ৰডাক্ট ই বেছিলি থাকিব নোৱাৰে
খুব সোনকালে কি হ'ব অক্সিজেনে লোন পেয়াৰ আকৌ দিব আকৌ ডাবল বন্ডটো ব্ৰেক হ'ব ডেল্টা নেগেটিভ চাৰ্জ বা অলপ সময়ৰ কাৰণে নেগেটিভ চাৰ্জ ডেভেলপ হ'ব তাৰ পিছত অক্সিজেনৰ বিপদ হোৱা দেখা পায় আকৌ আৰক টন দিব ভাই মোক অলপ বহুত বিপদ হৈছে তো ফাইনালি ইয়াৰ ইমান দুৰৱস্থা দেখা পায় আৰে ভাবে মই তোমাক জানানো ক্লোৰিন টু ইয়াৰ ওচৰলৈ আহি গ'ল সো ক্লোৰিন উইদিন দা মলিকিউল এটেক হোৱা বাবে এই মেকানিজমটোৰ নাম আছিল SMI যেটো কথা মই পঢ়িলো যে নিউক্লিওফিলিক সাবস্টিটিউশন ইন্ট্ৰামলিকুলাৰ আৰু এই যেটো RCl this is my product and this product will be in the retention form বুজিব পাৰে ন retention form আৰু retention তেতিয়া হ'ব যেতিয়া কিৰিয়েল কাৰ্বন থাকিব R2 লগত সো মই আৰু বেছি আমনি নকৰো কাৰণ মেকানিজম হয়তো তোমালোকে আৰু নোট কৰিছ না ভালকে নোট কৰি যাবা সো মই পঢ়ামে এনেকে যাতে তুমি অকনমান নোট কৰি যাব পাৰা আৰু এইবোৰ শিকোৱাৰ কাৰণ আছে পিছফালৰ এনসিআৰটি প্ৰশ্ন বহুত কৰিব আছে সো আজিলৈ শুভৰাত্ৰি সকলোকে তাৰা বাই বাই ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা এটাটো খুব পাৰো শ্বেয়াৰো কৰিবা লগৰ লগত থ্যাংক ইউ সো মাচ